চাওক সেই যি পবিত্ৰ সময় সেই পবিত্ৰ সময় ইতিমধ্যে আৰম্ভ হৈছে সকলোৱে ধ্বনি দিছে মংগল উৰুলি দিছে আৰু মংগল উৰুলি দি এই যি সময় এই সময়খিনি ইতিমধ্যে আহি পৰিছে সকলোৱে মাৰ চৰণত সেৱা অৰ্চনা কৰি সেই আমি ইতিমধ্যে কৈছোঁ যে মাৰ ধ্বনি দিছে মাৰ জয়ধ্বনি দিছে মাৰ জয়ধ্বনি দি এইখিনি মুহূৰ্তত যি বন্ধ কৰি দিয়া সেই বন্ধ কৰি দিবলৈ সকলো সাজু হৈছে পোনপটীয়া দৃশ্যাংশ আমি প্ৰতিনিধি দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ এইখিনি মুহূৰ্তত সকলো সাজু হৈছে আৰু মাৰ যি মুখ্য প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ খন্তেক পিছতে কিছু আৰু হয়তো 10-15 ছেকেণ্ড পিছতে বন্ধ কৰি দিয়া হ'ব আমি প্ৰতিনিধি দৰ্শকসকলক পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ যে ইতিমধ্যেই অন্যান্য যিসমূহ দুৱাৰ আছিলে অন্যান্য দুৱাৰসমূহ বন্ধ কৰি দিয়া হৈছে আৰু এইখিনি মুহূৰ্তত মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি দিবলৈ আগবাঢ়িছে ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে এয়া হৈছে মা কামাখ্যা ধামৰ প্ৰবৃত্তিৰ পৰিৱেশ আৰু ইতিমধ্যে কৈছোঁ যে 2:56 মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হ'ব আৰু এইখিনি মুহূৰ্তত আমি প্ৰতিনিধি দৰ্শকসকলক দৃশ্যাংশ দেখুৱাইছোঁ যে এই যি পবিত্ৰ ক্ষণ সেই পবিত্ৰ ক্ষণ ইতিমধ্যেই সমাপ্ত হ'ল অৰ্থাৎ প্ৰবৃত্তি হৈ গ'ল আৰু 2:56 এই যি মুখ্য প্ৰৱেশদ্বাৰ এই মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হ'ল আজিৰে পৰা যি দৰ্শনৰ ব্যৱস্থা 3 দিন 3 ৰাতি দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব আৰু সাধাৰণ যি ভক্ত সেই ভক্তসকলে মন্দিৰত এপাক পৰিক্ৰম কৰিয়েই ওলাই যাব লাগিব ইয়াৰ পৰা আমি দৃশ্যাংশ দেখুৱাইছোঁ যে এই যি প্ৰৱেশদ্বাৰ মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে আৰু সাধাৰণ যি দৰ্শনাৰ্থী সেই সাধাৰণ দৰ্শনাৰ্থী আজিৰে পৰা 3 দিন 3 ৰাতি দৰ্শন কৰিব নোৱাৰিব মাক দৰ্শন কৰিব নোৱাৰিব অৰ্থাৎ এই যি 3 দিন যি ৰজস্বলা প্ৰক্ৰিয়া অৰ্থাৎ যি লোকবিশ্বাস জনবিশ্বাস আছে আৰু সেই জনবিশ্বাস অনুসৰি পুৰণি আখ্যান অনুসৰি যিসমূহ বিশ্বাস কৰা হয় সেই বিশ্বাস অনুসৰিয়েই দেৱীক প্ৰথমতে ভগৱতীক গা ধুৱাই আৰু তাৰপিছত দেৱীক যি ভোগ সেই ভোগ প্ৰদান কৰা হৈছে আৰু ভোগ প্ৰদান কৰাৰ পাছত মুখ্য যি প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে আৰু আজিৰে পৰা 3 দিন 3 ৰাতি দেৱী দৰ্শনৰ যি ব্যৱস্থা সেই ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ থাকিব সাধাৰণ ভক্তৰ বাবে যি প্ৰক্ৰিয়া পূৰ্বৰ পৰাই চলি আহিছে মন্দিৰত এপাক পৰিক্ৰমা কৰি এফালে সোমাই এফালে ওলাই যোৱাৰ যি ব্যৱস্থা সেই ব্যৱস্থা আজিৰে পৰা অব্যাহত থাকিব কিন্তু মন্দিৰৰ যি মূল গৰ্ভগৃহ সেই গৰ্ভগৃহত প্ৰৱেশ কৰিব কোনো লোকে নোৱাৰিব ইতিমধ্যেই যিসমূহ দুৱাৰ ইতিমধ্যে 4খনকৈ দুৱাৰ যিহেতু আছে 4খন দুৱাৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু শেষত আমি যিখন দেখুৱালোঁ মৃন্ময় শৰ্মাই যিখন দেখুৱাইছে কেমেৰাত আবদ্ধ হোৱা দৃশ্য আমি প্ৰতিনিধি দৰ্শকসকলক দেখুৱাইছোঁ সেই পবিত্ৰ সময়ৰ দৃশ্য অৰ্থাৎ মুখ্য প্ৰৱেশদ্বাৰখন ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু তাৰ পাছত এই যিটো পথ আছে আমি মন্দিৰৰ চাৰিওফালে এপাক পৰিক্ৰমা কৰি এই ধৰণে সেইটো ফালেৰে সোমাই এইটো ফালেৰে লোকসকল ওলাই আহি অন্য এটা পথেদি ওলাই যোৱাৰ ব্যৱস্থা কৰিব ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে এতিয়াৰে পৰা এইখিনি সময়ৰ পৰা এই যি ব্যৱস্থা সেই ব্যৱস্থা অব্যাহত থাকিব 3 দিন 3 ৰাতি পৰ্যন্ত অৰ্থাৎ 26 তাৰিখে পুৱা 3:27 যি মুখ্য প্ৰৱেশদ্বাৰ সেই মুখ্য প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব আৰু তাৰ পাছত সাধাৰণ দৰ্শনাৰ্থীৰ বাবে পুনৰ মা কামাখ্যা ধামৰ যি দুৱাৰ সেই দুৱাৰ খুলি দিয়া হ'ব অৰ্থাৎ 26 তাৰিখলৈকে যি প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰ বন্ধ থাকিব আৰু এইখিনি মুহূৰ্ততো যদি আমি চাওঁ এক প্ৰকাৰ বিৰদি বাট নোপোৱা অৱস্থা বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আমি পুৱাৰ ভাগৰ পৰাই দৃশ্যাংশ দেখুৱাই আহিছোঁ আৰু এইখিনি মুহূৰ্ততো দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এইখিনি মুহূৰ্তত মাৰ চৰণত এবাৰ পদাৰ্পণ কৰি ইয়াৰ পৰা ওলাই যোৱা পৰিলক্ষিত হৈছে আমি ইতিমধ্যেই কৈছোঁ যে সেই যি পবিত্ৰ সময় প্ৰবৃত্তিৰ যি পবিত্ৰ সময় ইতিমধ্যে সমাপ্ত হৈছে আৰু এইখিনি মুহূৰ্তত সকলো দুৱাৰ বন্ধ কৰি দিয়া হৈছে 26 তাৰিখলৈ অৰ্থাৎ আজিৰে পৰা 3 দিন 3 ৰাতি মুখ্য প্ৰৱেশদ্বাৰকে ধৰি মুঠ 4খন যি দুৱাৰ আছে সেই দুৱাৰ বন্ধ থাকিব অৰ্থাৎ মা কামাখ্যা ধামৰ যি দৰ্শনৰ ব্যৱস্থা সেই দৰ্শনৰ ব্যৱস্থা বন্ধ থাকিব আগন্তুক 3 দিনলৈ আৰু 26 তাৰিখে পুৱতি নিশা ৰূপমদলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়ৰ সেই সময়ছোৱাৰ দৃশ্য আমাৰ দৰ্শকসকলক দেখুৱালে পুনৰবাৰ ধন্যবাদ